পাপী গ্ৰহকেতু 2025ত 3 ৰাশিৰ বাবে হ'ব অতি সৌভাগ্যশালী। জীৱনলৈ কঢ়িয়াই আনিব মংগল, আঁতৰিব বাধা বিঘিনি, ধন সম্পদেৰে ভৰি পৰিব ঘৰ। বৈদিক জ্যোতিষ শাস্ত্ৰত ৰাহু আৰু কেতুক ছায়াগ্ৰহ বুলি গণ্য কৰা হয়, কাৰণ এই দুটা গ্ৰহৰ অৱস্থানৰ পৰিৱৰ্তন দেশ আৰু বিশ্বৰ জনসাধাৰণৰ ওপৰত দেখা যায়। ৰাহুৰ বাহিৰেও কেতুৰেও 8 মাহৰ পিছত ৰাশি সলনি কৰে, গতিকে এটা ৰাশি চক্ৰ সম্পূৰ্ণ কৰিবলৈ 18 বছৰ সময় লাগে। কেতুৰ এই পৰিৱৰ্তনে 12 ৰাশিক প্ৰভাৱিত কৰে। কেতু 2025 চনৰ 18 মে তাৰিখে সন্ধিয়া 5 বজাত সিংহ ৰাশিত প্ৰৱেশ কৰিব। কেতুৱে কোন কোন ৰাশিৰ জীৱনলৈ মংগল কঢ়িয়াই আনিব জানো আহক। মিথুন ৰাশি। এই ৰাশিত কেতু 3য় স্থানত থাকিব। কেতুৱে এই ৰাশিৰ লোকসকলৰ নিজৰ জীৱনত ভাল প্ৰভাৱ পেলাবলৈ গৈ আছে। সাহস আৰু শক্তি অতি সোনকালে বৃদ্ধি পাব, যাৰ বাবে আপুনি প্ৰতিটো ক্ষেত্ৰতেই সফলতা লাভ কৰিব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব, লগতে আপোনাৰ হৃদয়ৰ সকলো ইচ্ছা পূৰণ হ'ব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত আপোনাৰ ভাল সম্পৰ্ক থাকিব। এজন ধৰ্মীয় ব্যক্তি হ'লে ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ জীৱনলৈ সুখ আহিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, নতুন সম্পত্তি কিনিব পাৰিব। তুলা ৰাশি। এই ৰাশিৰ লোকৰ বাবে এই সময় অনুকূল হ'ব। এই ৰাশিৰ লোকসকলৰ বাবে নতুন বছৰটো যথেষ্ট ভাগ্যৱান হ'ব। আমদানি অতি সোনকালে বৃদ্ধি পাব, যাৰ ফলত বেংক বেলেঞ্চ অতি সোনকালে বৃদ্ধি পাব। আপোনাৰ সকলো কামনা এতিয়া পূৰণ হ'বলৈ গৈ আছে। আপুনি আপোনাৰ ব্যৱসায় আৰু কেৰিয়াৰত অধিক মনোনিৱেশ কৰিব পাৰে, কিন্তু স্বাস্থ্য সম্পৰ্কীয় সমস্যাও থাকিব পাৰে। সাৱধান হওক। কেতুক 11 নং ঘৰত থকাৰ বাবে প্ৰেম জীৱনৰ ভাল প্ৰভাৱ পৰিবলৈ গৈ আছে। মীন ৰাশি। কেতুৱে সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে এই ৰাশিৰ শুভ সময় আৰম্ভ হ'ব। যিকোনো কামতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। কেৰিয়াৰত বহুতো লাভ হয়। আপোনাৰ কামৰ শলাগ লোৱা হ'ব। ইয়াৰ লগে লগে আপোনাৰ পদোন্নতি পাব আৰু দৰমহাও বৃদ্ধি পাব। আধ্যাত্মিকতাৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। বন্ধু বান্ধৱ বা পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰা দৰ্শন কৰিব পাৰিব। গাড়ী সম্পত্তি কিনিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক। নিবনুৱা খৰচে সমস্যাৰ সৃষ্টি কৰিব পাৰে। জীৱনৰ প্ৰতিটো খোজ অলপ চিন্তা কৰি লওক। ইয়াত দিয়া তথ্যসমূহ সাধাৰণ বিশ্বাস আৰু জ্যোতিষ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ৰিপাব্লিক এনডিএ এই কথা নিশ্চিত নকৰে। প্ৰয়োজন আপুনি বিশেষজ্ঞৰ সহায় ল'ব পাৰে। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।